মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বনাবলৈ শিকিম ফ্লেশ কাৰ্ড। তোমালোকে কাটি লোৱা চাৰিকোণীয়া কাগজ খিলাত এটা পিঠিত তোমালোকে আখৰ লিখিব লাগিব আৰু আনটো পিঠিত সেই আখৰটোৰ পৰা কি ছবি আঁকিব জানা আঁকিব লাগিব। ধৰি লোৱা অ আখৰটো লিখিবা। অৰ পৰা কি হয়? অমিতা, মৰা আদি। তোমালোকে এতিয়া এনেদৰে অটো লিখি লোৱা আৰু লিখি লৈ ইয়াৰ পিছফালে ছবিটো আঁকা। আৰু কাৰ্ডখন কিমান সুন্দৰকৈ নিজে বনাব পাৰা, প্ৰস্তুত কৰিব পাৰা সেইটো তোমালোকে এইটো কি লিখিছা? কি কৰি আছা গম পোৱা নাই? কি বনাই আছা তোমালোকে? ভেৰি গুড। অমিতা। কিহৰ পৰা আছে? এইখিনি কি ন? ফ্লেশ কাৰ্ড। আৰু এইটো কি হয়? অৰ পৰা কি পালা? অমিতা। এইটো কি বনাইছা অবিনাশ? আৰ পৰা কি হয়? বাৰ্বি। এইটো কি হয়? হচৈৰ পৰা কি? ট্ৰিপল ফাইভ ইটা। দীঘই? ইগল। তাৰপিছত এইটো কি? হচৌৰ পৰা কি? উট। এইটো কি? ৰুবুল? দীঘৌ? দীঘৌৰ পৰা কি হয়? ভেৰি গুড। এইটো কি হয়? এইটো ৰি। ৰিৰ পৰা? ঋষি। এইটো কি হয়? এৰ পৰা কি? 1 টকা। এইটো ঐ। ঐৰ পৰা কি? ঐৰাবত। এইটো ওৰ পৰা? ওলকবি। আৰু এইটো ঔৰ পৰা? যিহেতু আমি এই কাৰ্ডখিনি হঠাৎ প্ৰস্তুত কৰি উলিয়াইছোঁ, গতিকে আমাৰ হাতত ইমানখিনি সমল নাছিলে। আমি কালাৰিং টেপ ব্যৱহাৰ কৰি এইটো বহুত সুন্দৰকৈ বনাব পাৰোঁ। ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।